নমস্কাৰ মই বন্দিতাই আজি মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোটি ভালেই আছে যিহেতু কৰোনা মহামাৰীয়ে গোটেই দেশ চানি ধৰিছে আৰু এনে সময়ত কেনে ধৰণৰ সাৱধানতাখিনি ল'ব লাগে আপোনালোকে নিশ্চয় সকলোৱে জ্ঞাত আছে আৰু আপোনাৰ পৰা যাতে কাৰোলৈ এই ভাইৰাছ বিয়পিব নোৱাৰে আৰু আপোনালৈ যাতে কাৰোৰ পৰা এই ভাইৰাছ আহিব নোৱাৰে তাৰ বাবে সকলোৱে সজাগ হ'ব আৰু জনসাধাৰণৰ মাজত যেতিয়া আমাৰ মাজত যেতিয়া এই সজাগতাখিনি আহি পৰিব তেতিয়া নিশ্চয় এই কৰোনা মহামাৰী যুদ্ধখনত মানৱ জাতি জয় হ'ব নহয় জানো আৰু আজি মই আপোনালোকৰ মাজলৈ কেইটিমান সাধাৰণ ৰেচিপি লৈ আহিছোঁ দুটি ৰেচিপি লৈ আহিছোঁ আৰু যদিহে এই ৰেচিপি দুটা আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেললৈ নতুনকৈ অহাসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ চেনেলৰ নতুন নতুন ভিডিঅ'খিনিৰ নটিফিকেশ্যন আপোনালোকে পাব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া প্ৰথম ৰেচিপিটো আৰম্ভ কৰিছোঁ এয়া কেইটামান মোৱা মাছ মই হালধি নিমখ সানি লৈছোঁ আৰু এয়া মৰিচা শাকখিনি ধুনীয়াকৈ ধুই মিহিকৈ কাটি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ মিহিকৈ আৰু নহৰু কেইটামান কাটি লৈছোঁ কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ এতিয়া মই পেনখন গৰম হোৱাৰ লগে লগে দি দিছোঁ ইয়াত মিঠাতেল আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত দি দিছোঁ কেইটামান গোটা জিৰা আৰু জিৰাকেইটা তেলত ফুটি উঠাৰ পাছত এয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান মই ভাজি ল'ম এতিয়া মই পিঁয়াজখিনি অলপ টাইম ভজাৰ পাছত দি দিছোঁ এয়া কাটি থোৱা নহৰু আৰু জলকীয়াখিনি এতিয়া নহৰু আৰু জলকীয়াকেইটাৰ সৈতে অলপ টাইম মই ভাজিম পিঁয়াজখিনি এতিয়া মই জোখৰ পৰিমাণৰ এয়া নিমখ দিছোঁ আৰু অলপ দিছোঁ হালধি আৰু অলপ দিছোঁ জিৰা গুড়ি আৰু অকণমান দিছোঁ জলকীয়া গুড়ি এইখিনি অকণমান মই ভাজি ল'ম আৰু এতিয়াতে দি দিছোঁ মই কাটি থোৱা মৰিচা শাকখিনি ৰেচিপিটো তেনে সাধাৰণ হয় এনেকৈ কোনোবাই বনাই খাইছেনে আপোনালোকে কমেণ্ট কৰিবচোন আৰু যদি নাই খোৱা ৰেচিপিটো এবাৰ ট্ৰাই কৰিব খুবেই ভাল লাগে তেনে সাধাৰণভাৱে বনালে কেতিয়াবা খাবলৈ ভালেই লাগে নহয় জানো আৰু মৰিচা শাক কাৰ প্ৰিয় ক'বচোন মোৰ কিন্তু খুবেই প্ৰিয় মৰিচা শাক এতিয়া মই ঢাকোনখন লগাই দিম আৰু এনেকৈ ঢাকোনখন মাজে মাজে উঠাই মই ভাজি থাকিম শাকখিনি ইয়াত মই কোনো ধৰণৰ পানী মই ইউজ নকৰোঁ কাৰণ মৰিচা শাকৰ পৰা যিখিনি পানী ওলাব তাতেই সকলোখিনি সিজি যাব
এতিয়া মই ইয়াতে দি দিম মোৱা মাছকেইটা। মাছখিনি মই ফ্ৰাই কৰা নাই, কাৰণ ফ্ৰাই কৰাতকৈ এনেকৈ কেঁচাকৈ মাছটো দিলে বেছি সোৱাদ হয় খাবলৈ। আপোনালোকে যদি বেয়া পায় মাছখিনি ফ্ৰাই কৰি ল'ব, মই এনেকৈয়ে ভাল পাওঁ। আৰু এতিয়া মই মাছখিনি ভাঙি নোযোৱাকৈ লাহে লাহে ভাজি থাকিম, যাতে মাছখিনি ভাঙি নপৰে। আৰু ঢাকোনখন দি দিম আৰু মাজে মাজে আকৌ উঠাই মই ঢাকোনখন দি দিলোঁ। আৰু ঢাকোন উঠাই আকৌ লাহে লাহে মই লৰাই থাকিম আৰু একেবাৰে সাৱধানে লৰাব লাগিব, কাৰণ মাছখিনি যাতে ভাঙি নাযায়। বেছিকৈ ভাঙি গ'লে, এটা দুটা ভাঙি গ'লে একো নাই, বেছিকৈ ভাঙি গ'লে খাবলৈ মানে ভাল নালাগিব, মানে দেখিবলৈতো বেয়া লাগে। মাছখিনি গোটা হৈ থাকিলে ভাল লাগে। এতিয়া এনেকৈ লাহেকৈ লৰাই থাকিম, আকৌ ঢাকি দিম। এনেকৈ মই কেইবাবাৰো ঢাকোন উঠাই উঠাই লৰাই আছিলোঁ আৰু প্ৰায় মাছখিনি সিজি গৈছে। আৰু আমাৰ ৰেচিপিটো হৈ গ'ল। এইটো ৰেচিপি ধুনীয়াকৈ মাছখিনি সিজিছে, মাছৰ গোন্ধটো আহি গৈছে। এয়া প্ৰায় হৈ গ'ল। দেখিবলৈও ভাল লাগিছে আৰু খাবলৈও কিন্তু খুবেই ভাল লাগিছিলে। মই ইয়াত অকণমানো পানী দিয়া নাই আৰু এনেকৈ কম জুইত ভাজি আছিলোঁ। এয়া আমাৰ হৈ গ'ল। মই এতিয়া গেছৰ জুই অফ কৰি দিলোঁ। আৰু এয়া মই দ্বিতীয় ৰেচিপিটো আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া লৈছোঁ মাছৰ কণী আৰু মই অলপ নিমখ দি পানীত বইল কৰি উঠাই থৈছোঁ। আৰু লগত লৈছোঁ এয়া পদিনা পাত মিহিকৈ কটা আৰু দুটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু কেইটামান জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। মাছৰ কণীখিনি নিমখ দি বইল কৰি ল'লে খাবলৈ সোৱাদ হয়, আৰু সেইকাৰণে মই সদায় মাছৰ কণী আনিলে অলপ নিমখ দি বইল কৰি লওঁ। আৰু লগত দিছোঁ এয়া 2 চামুচ বেচন পাউডাৰ। এয়া আৰু এয়া দিছোঁ জোখৰ পৰিমাণৰ নিমখ। আৰু এয়া দিছোঁ অলপ হালধি। এয়া দিছোঁ অলপ জলকীয়া গুড়া। এতিয়া অকণমান ইয়াতে দিছোঁ মই কেঁচা মিঠাতেল। আৰু এয়া কাটি থোৱা জলকীয়া দি দিছোঁ আৰু পিঁয়াজখিনি। আৰু এয়া হৈছে পদিনাৰ পাত। আপোনালোকে পদিনা পাতৰ সলনি ধনিয়া পাতো ব্যৱহাৰ কৰিব পাৰে। মই পদিনা পাতেই ব্যৱহাৰ কৰিছোঁ, কাৰণ পদিনা পাতটো দিলেও খাবলৈ খুবেই ভাল লাগে। মাছৰ যিহেতু কণীৰ এটা গোন্ধ থাকে, আৰু এই পদিনা পাতখিনি দিয়াৰ লগে লগে সেই গোন্ধটো নাইকিয়া হৈ যায় আৰু খাবলৈ খুবেই ভাল লাগে। আপোনালোকে এই ৰেচিপিটো এবাৰ বনাই চাবচোন, আৰু যদিহে ভাল পায় তেতিয়াহ'লে মোক নিশ্চয় আপোনালোকে কমেণ্টত জনাব, নহয় জানো। এতিয়া মই ভালকৈ এইখিনি পিটিকি ল'ম। আৰু এয়া এচামুচ যিহেতু মোৰ ওচৰত আছিলে চাউলৰ গুড়া শুকুৱাই থোৱা আছিলে, সেয়ে মই আৰু এচামুচ চাউলৰ গুড়া দি দিছোঁ। আৰু এতিয়া ভালকৈ পিটিকি ল'ম, কাৰণ গোটা গোটা হৈ থাকিলে ভালকৈ নিসিজিব ভিতৰটো মাছৰ কণীবোৰ।
আৰু এতিয়া মই অকণমান এনেকৈ ধুনীয়াকৈ এটা শ্বেপ দিবলৈ চেষ্টা কৰিছোঁ, হাৰ্ট শ্বেপটো। নাজানো কেনেকুৱা হ'ব, আপোনালোকে চাই থাককচোন। অতিথিক অকণমান ধুনীয়াকৈ বনাই দিলে খাবলৈ বা প্লেটখন দেখিবলৈও ভাল লাগে নহয় জানো। আৰু সেইকাৰণে মই ট্ৰাই কৰি চাইছোঁ এনেকৈ কেনেকুৱা লাগে। আপোনালোকে যদি ভাল দেখে তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাব। এয়া হাৰ্ট শ্বেপটি মই ধুনীয়াকৈ বনাই লৈছোঁ। আৰু অকণমানি সৰু কেৰাহী এখন মই পাতি লৈছোঁ লোহাৰৰ। এইখন মোৰ বহুত পুৰণা কেৰাহী, প্ৰায় 25-26 বছৰমান হ'ল। আৰু অতি মৰমৰ এইখন কেৰাহীতে মই বনাবলৈ শিকিছোঁ কিন্তু দেই, বিয়া হৈ আহি। আপোনালোকে চাই থাককচোন। এনেকুৱা কেৰাহীবোৰত যিকোনো বস্তু বনাবলৈ ভাল লাগে, অকণমানি হয় আৰু কম তেলতে বনাব পৰা যায়। আৰু এয়া মই দি দিছোঁ পকৰীটো বনাবলৈ। এয়া কিন্তু খুব ফুটে ডিমবোৰ, মানে অকণমান সাৱধানে ফ্ৰাই কৰিবলগীয়া হয়। আৰু একেবাৰে কম জুইত মই ফ্ৰাই কৰি আছোঁ, নহ'লে ভিতৰলৈ নিসিজিব যিহেতু। সেইকাৰণে একেবাৰে কম জুইত ফ্ৰাই কৰি থাকিব লাগিব, ভাজি থাকিব লাগিব। এয়া প্ৰথমটো হৈ গ'ল। এয়া চাওকচোন, ধুনীয়া লাগিছে দেখিবলৈ। আটাইখিনি মই এনেকৈ কম জুইত দি ভাজি ল'ম। আপোনালোকে ইচ্ছা কৰিলে বিভিন্ন ধৰণৰ শ্বেপ দি বনাব পাৰে। মই আজি এইটো শ্বেপতে বনাই চালোঁ। আপোনালোকে এনেকৈ বনাই চাহ বা কফিৰ লগতো খাব পাৰে, কাৰণ পদিনা পাতটো দিয়াৰ লগে লগে মাছৰ কণী মানে পকৰী নে কিহৰ গম পোৱা নাযায়। খুবেই এটা ধুনীয়া গোন্ধ ওলায় ইয়াৰ পৰা। সেইকাৰণে আপোনালোকে যিহৰ লগত খাই নিজৰ ইচ্ছা। আৰু এতিয়া মোৰ পকৰী হৈ গ'ল। এয়া মাছৰ পকৰী, আৰু দেখিবলৈ কেনেকুৱা লাগিছে। মইতো ভালেই দেখিছোঁ, আপোনালোকে নিশ্চয় কমেণ্টত ক'ব। খাবলৈতো খুবেই ভাল হৈছিলে। আৰু এইখিনি হৈছে মোৱা মাছ আৰু মৰিচা শাকৰ এইখিনি প্ৰথমটো ৰেচিপি। আৰু খাবলৈ আটাইখিনিয়ে ভাল হৈছিলে, মাছখিনিও ভাল লাগিছিলে, পকৰীখিনিতো ক'বই নালাগে, খুবেই ভাল হৈছিলে, কৰকৰীয়া হৈছিলে খাবলৈ। আৰু যদিহে আজি এই ৰেচিপিকেইটা ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম নতুন ভিডিঅ' লৈ। আজিলৈ আহোঁ, ধন্যবাদ।